আজি দতমা আৰু ফকিৰা গ্ৰামত মিটিং কৰিম আৰু মই দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এইবাৰ ৰাইজৰ এক বিপুল উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই বিশ্বাস কৰোঁ যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'ব। ইলেকশ্যন ঘোষণা হোৱাৰ পিছত দতমাত আকৌ আহিম আৰু ৰাইজৰ লগত আকৌ লগালগি হ'ম। আজি ইমান ৰাইজৰ উপস্থিতি সি সঁচাকৈয়ে আমাক আনন্দিত কৰিছে। দতমাবাসী ৰাইজক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। বৰ্তমানলৈকে আপুনি কিমানটা সমষ্টি কৰিছে? মই ওদালগুৰিত 3টা, তামোলপুৰত 3টা, 6টা, বাক্সাত 2টা, 8টা, চিৰাঙত 3টা, 11টা, আজি 12 নম্বৰ। স্যাৰ, যিকেইটা সমষ্টি আপুনি পৰিভ্ৰমণ কৰিলে সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকিম। স্যাৰ, 12টাই জিকিবনে? তাতকৈ 12 মানে চাওক, ইলেকশ্যনততো প্ৰতিদিনে পৰিৱেশ সলনি হয়। আজি যদি ইলেকশ্যন হয় 12টাই জিকিম, কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ। গতিকে না, পূজাৰ আগতে ইলেকশ্যন হ'ব, পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব, আৰু পূজাৰ আগতেই ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। অৰ্থাৎ 28 তাৰিখে 29 তাৰিখৰ পৰা পূজা, 27 আৰু 28 তাৰিখৰ ভিতৰত আমি নতুন বিটিআৰ দেখা পাই যাম। কাৰো বিৰুদ্ধে এটা শব্দও নকওঁ। হাগ্ৰামা মহিলাৰী BPFৰ বিৰুদ্ধে একো নকওঁ। UPPL NDAৰ মেম্বাৰ, UPPLৰ বিৰুদ্ধে প্ৰমোদ বড়ো, UG ব্ৰহ্ম সকলো আমাৰ সতীৰ্থ। এটা শব্দও আমি কাৰো বিৰুদ্ধে নকওঁ। মনোৰঞ্জন মহম্মদ টিকেটৰ দৌৰত আগত আছে। ৰাইজেও কৈছে মনোৰঞ্জনক টিকট দিব লাগে বুলি, কিন্তু দিয়া নিদিয়াইতো দিলীপ শইকীয়াই সিদ্ধান্ত ল'ব। কিন্তু ৰাইজক মই সুধিছিলোঁ কাক টিকট দিব লাগে, চবেই কৈছে মনোৰঞ্জন ব্ৰহ্মক দিব লাগে। এতিয়া বাকী সিদ্ধান্ত দলে ল'ব। মই গোটেই 40টা সমষ্টিতে যাম, ৰাইজক সুধিম। 20 আগষ্টলৈকে মোৰ গোটেইকেইটা সমষ্টিত যোৱা হৈ যাব। 21 তাৰিখে আমি সিদ্ধান্ত ল'ম কেইটা সমষ্টিত ইলেকশ্যন খেলিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।